বন্ধু বান্ধৱীসকল, এইটো মোৰ ফাৰ্ষ্ট ভিডিঅ' হয় আৰু মোৰ এই ভিডিঅ'টোত কোৱাত কিবা ভুলো হ'ব পাৰে, তো সেইটো বেছি ধৰি নাথাকিব। মই 2025 চনৰ শেষৰ পৰাই চৰকাৰী চাকৰিৰ কেনেকৈ প্ৰস্তুতি চলায় সেই বিষয়ে ইউটিউবত বহুত চাৰ্চ কৰিলোঁ আৰু বহুতে বহুত ভাল কথা ক'লে, কিন্তু সেইবোৰ ইমান চাই থকাৰ সময় ল'ৰাবোৰৰ নাথাকে। তো মই ডাইৰেক্টলি এটা প্লেন নিজা হিচাপত বনাই আপোনালোকৰ ওচৰত দেখাইছোঁ। তো সেইটো যদি চাই ভাল লাগে তেতিয়াহ'লে আপুনি মোক অলপ সহায় সহযোগিতা কৰিব। বেলেগ সহায় নালাগে, এনেই আৰু ছাবস্ক্ৰাইব কৰি দিব যদিহে ভাল লাগে, যদি বেয়া লাগে নকৰিব বাৰু। এইটো এতিয়া আমি ষ্টাৰ্ট কৰোঁ। প্ৰথম আমি জিৰ'ত আছোঁ। জিৰ'ৰ পৰা কেনেকৈ ষ্টাৰ্ট কৰিম, জিৰ' টু প্লেন। SSCৰ কথাই আজি আলোচনা কৰোঁ। আমি SSC কেনেকৈ ষ্টাৰ্ট কৰিম। SSCৰ ছাবজেক্ট থাকে মেথছ, ৰিজনিং, ইংলিছ, GK প্লাছ কাৰেণ্ট এফেয়াৰ্ছ। ষ্টেপ 2ত আমি কিমান ঘণ্টা আমি ষ্টাডি কৰিম। কিছুমানে কাম কৰি আছে বা সকলোৱে যিহেতু ক্লাছ 12 এক্সামৰ পিছত ডিগ্ৰী কৰি মেক্সিমাম ষ্টুডেণ্টে কাম কৰে বা কাম কৰি চৰকাৰী চাকৰিৰ প্ৰস্তুতি চলাই থাকে। তো সেইবাবে আমি বেছি নহয় মাত্ৰ 6 ঘণ্টাৰ টাইম ইয়াত ধৰিছোঁ। ডেইলি 1.5 ঘণ্টা মেথছ, 1 ঘণ্টা ৰিজনিং, 1 ঘণ্টা ইংলিছ, 1 ঘণ্টা GK আৰু 30 মিনিট ৰিভিজন। ৰিভিজনটো মষ্ট ইম্পৰ্টেণ্ট। ৰিভিজন নহ'লে গোটেই পাহৰি যাব যিখিনি পঢ়িছে। ষ্টেপ 3, আমি ইয়াত টপিকটো বহুত ইম্পৰ্টেণ্ট। কি পঢ়িব, এনেইতো পঢ়িলে নহয় না, এটা কিবা ডিচিপ্লিন লাগে। নহ'লেচোন কি এই ইমান GK আছে বা ইমান মেথছ আছে বা ইমান ইংলিছ আছে, কিমান পঢ়িব। তো আমি সেইকাৰণে উইক 1ৰ এটা প্লেন দিছোঁ। মেথছত আপোনাৰ নাম্বাৰ ছিষ্টেম, পাৰ্চেণ্টেজ, প্ৰফিট আৰু লছ, ৰেচিঅ', এভাৰেজ। আৰু ৰিজনিঙত কোডিং, ডিকোডিং, চিৰিজ, ডাইৰেকশ্যন, ব্লাড ৰিলেশ্যন, এনালজি। ইংলিছত আপোনাৰ বেছিক গ্ৰামাৰ, টেন্স, প্ৰিপজিশ্যন, ভকেবুলাৰী, ডেইলি 15 ৱৰ্ডছ। GKত আপোনাৰ হিষ্ট্ৰীৰ বেছিক, জিঅ'গ্ৰাফীৰ বেছিক, ইণ্ডিয়ান পলিটি, কাৰেণ্ট এফেয়াৰ্ছ ডেইলি। এতিয়া আমি আপোনালোকক এইখিনিয়ে ক'ব বিচাৰোঁ যে যদি আপোনালোকে বিচাৰে জিৰ'ৰ পৰা ষ্টাৰ্ট কৰিবলৈ, তেতিয়াহ'লে আপুনি এই চেনেলটোক সহায় সহযোগিতা কৰিব। কাৰণ এই চেনেলটোত জিৰ'ৰ পৰা ষ্টাৰ্ট হয় শেষলৈ আমি আপোনাৰ লগত জড়িত থাকিম। এতিয়া আপোনালোকৰ কথা, দিয়ক পাছত লগ পাম। নেক্সট ভিডিঅ'ত আমি ক'ৰ পৰা কেনেকৈ পঢ়িম এইটো শিকিম। দিয়ক ভালদৰে পঢ়ক।